এটকাও পইচা খৰচ নকৰাকৈ ছাগলী ফাৰ্ম খুলিছোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মকৈ ব্লগ। বৰ্তমান মই ছাগলী চৰাবলৈ আহিছোঁ আৰু এৰাল দিলেও মানে ছাগলীকেইজনী নেথাকে আৰু সেইকাৰণে মানুহটো ৰৈ থাকিব লাগে। সেইকাৰণে অলপ মেলি থওঁ আৰু বান্ধি থওঁ আৰু এনেধৰণে গছপাতো দিওঁ ছাগলী। আৰু প্ৰথমতে আজি মই ছাগলী কেনেধৰণে পুহিব লৈছোঁ, কিয় পুহিব ল'লোঁ, সেয়া আজি এই ভিডিঅ'টোৰ জৰিয়তে কৈ যাম আপোনালোকক। আৰু প্ৰথম মানে ইউটিউবত চাই থাকে ছাগলী বহুত লাভৱান বুলি মানে ভিডিঅ'বিলাক দি থাকে, সেইকাৰণে মই ভাবিলোঁ মানে ছাগলী দুজনীমান ল'ম। আৰু সেইমতে মানে বাইদেউক লগ পাই গ'লোঁ সেইদিনাখন। এই ছাগলীজনী বাইদেৱে কিনি থৈছিলে আৰু কিনি মানে আধি দিবলৈ মানুহ ঘূৰি ফুৰিছিলে, পোৱা নাই আছিলে। আৰু সেই সময়তে মই ধান কুটাই পিনে যিহেতু মই আপোনালোকক আগৰ ভিডিঅ'বিলাকত দেখুৱাইছিলোঁ আমি ধান কুটাই আছিলোঁ। আৰু ধান কুটাবলৈ যাওঁতে মানে তেতিয়া ছাগলীজনী লৈ থৈছে আৰু কোনো পোহা মানুহ নাই। সেইকাৰণে মই ভাবিলোঁ মানে ছাগলীজনী মই পুহিম, কিবা এটা লাভ হ'ব বুলি মানে এনেধৰণে পুহিবলৈ ল'লোঁ। আৰু ভাবিলোঁ মানে ছাগলীজনী গাভিনী হৈ আছে আৰু যিকেইটা আনিছিলে সেইকেইটাও গৈ আছে, ছাগলীজনী গাভিনী হৈ আছে। আৰু সেইকাৰণে মানে ইয়াক 2-3 মাহ পোহাৰ পিছতে পোৱালি দিব বুলি ভাবিছিলোঁ। আৰু কি হ'ল মানে ইণ্টাৰেষ্টিংটো কথাটো মানে মানে 2 দিনমানৰ পিছতে মানে খুব বেবাবলৈ ধৰিলে। মই ভাবিছিলোঁ গাভিনী হৈ আছে, পোৱালি দিব 3 মাহমানৰ পিছতে, কিন্তু নহয়, মানে পূৰা বেবাবলৈ ধৰিলে। মই মানুহজনীক ক'লোঁ গধূলি এই ছাগলী এটা বিচাৰি যাবি, এনেধৰণে ছাগলীজনী বেবাই আছে। আৰু গ'ল, ওচৰতে এটা ক'লা ছাগলী আছে। ক'লা ছাগলীটো মানে মাখনৰ ঘৰ আছে, নাৰায়ণৰ ঘৰত থাকে। আৰু তেতিয়া মানে গধূলি আনিব নোৱাৰিলে ছাগলীটো। মই পিছদিনা ছাগলীটো আনিবলৈ গ'লোঁ। গৈ পিনে মানে ৰাতিপুৱাই 5টা বজাতে শুই উঠি গৈছোঁ ছাগলীটো আনিবৰ কাৰণে, ছাগলীজনীৰ কাৰণে। আৰু ছাগলীজনীটো লৈ আহিছোঁ। আহি পিনে থাকিলে মানে এইজনী গঁৰালত মানে ছাগলীজনী নাই, একেবাৰে পলালেই নহয় সেইদিনা। আৰু বিচাৰি চেলিগাঁও সোণটো ঘৰত পালোঁগৈ। সিহঁতৰ ঘৰত মানে ক'লা ছাগলী এটা আছিলে, তাৰ লগত মানে মানে প্ৰেম প্ৰীতি কৰি আছেগৈ। মই মানে তাৰপৰা ইয়াত লৈ আহিছোঁ। আৰু এনেধৰণৰ ক'লা ছাগলী এটা মানে ইয়াৰ কাৰণে লৈ আহিছোঁ। ব'ল বোলো ঘৰত এটা আনি থৈছোঁ তোৰ কাৰণে। আৰু সেইজনী মানে অকলশৰীয়াৰ কাৰণে আৰু এইজনী মানে ভাইটি শাহুৱেকলৈ ফোন কৰিলোঁ, এনেকৈ ছাগলী বোলো সঁচৰ কাৰণে নালাগে মোক, চেউৰী ছাগলী হ'ব আছে নেকি? আছে বোলে এজনী আৰু 2জনী মানে আছে। মই এনেকৈ ক'লে, মই বোলো বিকিব নেকি? তেতিয়া ক'লে মই বোলে নিবিকোঁ, এই লাগে যদি আধিকৈ পুহিবলৈ দিম। আৰু মোৰ কাৰণে মানে 2জনী ছাগলী থৈ দিছিলে এই ভাইটিৰ শাহুৱেকে, কিন্তু এজনী মানে ৰাতি মানে শৰাই থাকিলে আৰু সেইজনী এতিয়া মানে আনিলোঁ। আৰু এইজনী কৈ পঠিয়াইছিলে ভাইটি শাহুৱেকে মানে ছাগলীজনী পানী গাভিনী হৈ আছে, কিন্তু পানী গাভিনী নহয়। কালি ইও মানে খুব বেবাই আছিলে। বেবাই থাকোঁতে মানে পথাৰতে ইয়াতে আলি থৈছিলোঁ আৰু মই চৰাই থাকিলোঁ। ইয়াতে চৰাওঁতে মানে খুব চিঞৰা দেখি মানে ৰাস্তাই দি এটা ক'লা ছাগলী গৈ আছে। এই ক'লা ছাগলীটো মানে কাৰ হয় নাজানো। এই ক'লা ছাগলীজনী মাত শুনি মানে ই আহি গ'ল। সেইটো চাওঁ, পলাবলৈ বিচাৰিছে। ই আহি গ'ল আৰু সিহঁতি মানে এতিয়া বেবাই থকা দি লগ পায় আৰু ছাগলীটো গুচি গ'লেও মানে আকৌ বেবাইছে মানে নিচিনা হৈছে। আৰু এনেধৰণে মানে ইহঁতক গছপাত দিছোঁ আৰু এই পথাৰত ধুনীয়া ঘাঁহ আছে। ঘাঁহবিলাকত মানে চৰাই থাকোঁ যিমান পাৰোঁ। তেনেধৰণে ছাগলী ফাৰ্মখন এটকাও নোহোৱাকৈ খুলিছোঁ। মানে যদি ভগৱানে লাগ দিয়ে তেতিয়া মানে হ'ব আৰু 2জনীমান মানে সঁচলৈ বিচাৰিছোঁ। এজনী পাইছোঁ 5,000 লাগে বুলি কৈছে। আৰু সেইজনী মানে 5,000 লাগে। আৰু এজনী আছে ৰঞ্জিত কাইখত, সিহঁতৰ ঘৰত আছে, সিহঁতৰজনী 3,000 লাগে। আৰু এজনী ভাস্কৰ ঘৰত আছে জংঘল ব্লকত, সেইজনী কিমান লয় এতিয়ালৈকে সোধা নাই। এই 3জনী মানে সুধিছিলোঁ, 2জনী সুধিলোঁ, 5,000 3,000 এনেকুৱা মানে ৰেটবোৰ কৈছে। আৰু যিহেতু মানে অলপ টকাটোৰ প্ৰব্লেম, অলপ বেছিকৈ লাগিব, 10-15 মান টকাটো লাগিব 3জনী ছাগলীত। সেইকাৰণে এতিয়া যিমানটো পাওঁ মানে, আৰু কোনোবাই যদি দিয়ে এনেধৰণৰ ছাগলী আধি পুহিবলৈ, তেতিয়াহ'লেও মই মানে আধিলৈ আনিম। ভগলাৰ লগত লগাই দিছোঁ পূৰা।
আহ 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 এইয়া ভগলা। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰিব। আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেখেতলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আৰু মোৰ ছাগলী এনেধৰণে বৃদ্ধি হয়। কোনোবাই যদি আধি পুহিবলৈ দিয়ে আশীৰ্বাদ কৰিব, দিলে মই আনিমেই আৰু মানে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ।